বহু পুণ্যৰ ফলত তনু পোৱা যায় ভাৰতবৰ্ষত কলি যুগত। আৰু কৃষ্ণ কথা শ্ৰৱণ কীৰ্তন কৰিবলৈ আমিও ভাবিছো সেই তাৰে এটা আমি অংশ। এই চাৰিটা সংযোগ হোৱাৰ উপৰিও আমি আৰু এটা কাৰণে ধন্য যে সেই কৃষ্ণ, সেই শংকৰ, ত্ৰিভুৱন বন্দন দৈৱকী নন্দন জোৰ হৰিণৰ অলপ অংশ, জগজন তাৰণ দেৱ নাৰায়ণ শংকৰ তাৰ কেৰি অংশ। সেই কৃষ্ণ শংকৰৰ জন্মভূমি এই অসম মুলুকৰ সূৰ্য উঠা দেশৰ এই বৰদোৱা নগাঁও জিলাৰ আমি জন্মগ্ৰহণ কৰিবলৈ পাইছো। সিও আমাৰ এক সংযোগ বুলি ভাবিছো। চাৰি সংযোগৰ লগতে আৰু এটা সংযোগ আমি লাভ কৰিছো বুলি ভাবিছো। আৰু লগতে শ্ৰীমন্ত শংকৰদেৱ সংঘ প্ৰসূতি জিলা বুলি ক'লে নগাঁও জিলা, আৰু আমি সেই নগাঁও জিলাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আমি এটা অনুষ্ঠান পাইছো। সিও আমাক এক সংযোগ। গতিকে আমি ধন্যই। মই ভাবো আজি ৰাতিপুৱাও আপোনালোকৰ সংযোগ পাইছো, আৰু মহা বিজ্ঞসকলৰ মাজত আমাক যিভাগ দায়িত্ব দিছে, এই দায়িত্বভাগ যে পালিবলৈ মই আপোনালোকে যদি দেখিলেহেঁতেন, মোৰ অৱস্থাটো আপোনালোকে গম পালেহেঁতেন। আমাৰ কৰোণা তথা সঞ্জীৱে গম পাইছেই। তথাপিতো আপোনালোকৰ মাজলৈ আহিছো। অভ্যাসটো মোৰ নায়েই, তথাপিতো দুআষাৰ কৈ আপোনালোকৰ আজ্ঞা, আপোনালোকৰ আহ্বান আমি সন্মান জনাম। এতিয়া মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শত জীৱন গঢ়াৰ যি প্ৰমূল্য আৰু প্ৰেৰণাৰ ওপৰত আমাক আলোচনা কৰিবলৈ আহ্বান জনাইছে। আমি সঞ্চালক প্ৰভুৰ আজ্ঞা আশীৰ্বাদ লৈ আমি আগবাঢ়িছো। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ অসমীয়া জাতিৰ ইতিহাসত কেৱল এজন ধৰ্ম প্ৰৱৰ্তকেই নহয়, তেওঁ আছিল এক যুগান্তকাৰী মহাপুৰুষ, ঈশ্বৰ পুৰুষ, এজন মহান দাৰ্শনিক, সমাজ সংস্কাৰক, সাহিত্যিক, শিল্পী, নাট্যকাৰ আৰু মানৱতাবাদী। আৰু সেইকাৰণে তেখেতক সৰ্বগুণাকৰ বুলি কোৱা হৈছে। তেওঁ এনে সময়ত এই সূৰ্য উঠা দেশ অসম মুলুকত জন্ম তথা আৱিৰ্ভাৱ হৈছিল, যেতিয়া সমাজ কুসংস্কাৰ, জাতিভেদ, অজ্ঞানতা, ব্যভিচাৰ, অনাচাৰ আৰু ধৰ্মীয় ভাণ্ডামীৰ আৱদ্ধত আছিল। আমি পাইছো যে আমাৰ গুৰু চৰিত্ৰত দৈতাৰী ঠাকুৰ বাবে আমাক দি থৈ গৈছে যে এইটো ৰাজ্যে সৰ্বকালে নাছিল ভকতি, কৰে নানা ধৰ্ম কৰ্ম আশ্ৰয় সম্পত্তি, নানা দেৱ পূজয় কৰয় বলিদান, হংস ছাগ মহিষ কাটে অসংখ্য প্ৰমাণ, লোক তল গৈল কলি পাপ সাগৰত, কৃপাময় কৃষ্ণ পাছে চিন্তি বৈকুণ্ঠত। এইটো লোকৰ সমস্তকে কৰিতে উদ্ধাৰ, শংকৰ মাধৱ ৰূপে ধৰিলা অৱতাৰ। আৰু সেই কৃষ্ণ শংকৰ আৰু মাধৱ মণিকাঞ্চন সংযোগ বুলি আমি কৈছো। আৰু এই মণিকাঞ্চন সংযোগী আমাক আন্ধাৰৰ পৰা পোহৰলৈ আৰু অসত্যৰ পৰা সত্যলৈ আমাক পথ দেখাই থৈ গৈছে। আজি সেই সময়তেই তেওঁ এক শৰণ হৰিনাম ধৰ্মৰ পোহৰ জ্বলাই সমাজক সঠিক পথ দেখুৱালে। মই কৈছো যে আন্ধাৰৰ পৰা পোহৰলৈ আৰু অসত্যৰ পৰা সত্যলৈ। শ্ৰীমন্ত শংকৰদেৱে মানুহক স্পষ্টকৈ বুজাই দিছিল যে ধৰ্ম মানে কেৱল বাহ্য আচাৰ আৰু অনুষ্ঠান নহয়। ধৰ্ম হল আত্মশুদ্ধি, হৃদয়ৰ পবিত্ৰতা আৰু আচৰণৰ সৌন্দৰ্য। বহু দেৱ দেৱীৰ পূজাৰ পৰা মানুহক আঁতৰাই তেওঁ এক ঈশ্বৰ কৃষ্ণৰ চৰণত সম্পূৰ্ণ শৰণ লবলৈ উপদেশ দিছিল।
এখন নাম ধৰ্মৰ মূল বিষয়সমূহ আছিল ভক্তি, নাম, সৎসংগ, সদাচাৰ আদি। আমি পাইছো 8 প্ৰকাৰ সদাচাৰ, সেইখিনি আপোনাক সকলোৱে জানে। মহাপুৰুষে কৈছিলে যে নাম ললেই যদি মন শুদ্ধ নহয়, আচৰণ সৎ নহয়, তেন্তে সেই নাম ফলপ্ৰসূ নহয়। সেয়েহে তেওঁ নামৰ লগতে নৈতিক জীৱনৰ ওপৰতো বিশেষ গুৰুত্ব আৰোপ কৰিছিল। সত্যবাদিতা, সংযম, দয়া, অহিংসা, বিনয় আৰু অহংকাৰ ত্যাগ, এইবোৰ গুণেৰে জীৱন গঢ়িবলৈ তেওঁ মানুহক শিকাইছিলে। তেওঁৰ দৃষ্টিত সকলো জীৱ সমান, জাতি, বৰ্ণ, উচ্চ নীচ, ধনী দুখীয়া, এইবোৰ ভেদাভেদ তেখেতে বিশ্বাস নকৰিছিল। আৰু সেইকাৰণে আমি শাস্ত্ৰত পাইছো তেখেতে আমাক আপোনাৰ কৃষ্ণই উদ্ধৱক ৰহস্য প্ৰকটিত কৰিছিলে যে সমস্ত ভূততে ব্যাপী আছো মই হৰি, সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি, ব্ৰাহ্মণ চণ্ডালৰ নিৰ্বিচাৰি কুল, দাতাটো চুৰত যেন দৃষ্টি একতুল, আকৌ কৈছে কুকুৰ সৃজাল গদ্ধবোৰো আত্মাৰাম, জানিয়া সবাকো পৰি কৰিবা প্ৰণাম। পাছত আৰু এটা বাক্য বাণী আমালৈ দি থৈ গৈছে, সমস্ত প্ৰাণীক দেখি বেগ আত্মসম, উপায় মধ্যত এইটো আতি মুখ্যতম। গতিকে নামঘৰৰ চৌহদত সকলো মানুহক একেলগে বহি নাম লোৱা ব্যৱস্থাই সমাজত এক অৰ্থপূৰ্ব সাম্যবোধৰ সৃষ্টি কৰিছিল। সেই সময়ত এইটো এটা ডাঙৰ সামাজিক বিপ্লৱ আছিল বুলি আমি ক'ব পাৰো। শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ধৰ্ম মানে কেৱল মাত্ৰ ঈশ্বৰক স্মৰণ কৰাই নহয়, মানুহক ভাল পোৱাও শিকাইছিল। জীৱ সেৱা, ঈশ্বৰ সেৱা, এই গভীৰ ভাৱনাৰে তেওঁ মানুহক সকলো প্ৰাণীৰ প্ৰতি দয়া আৰু কৰোণা শিক্ষা দিছিলে। অহিংসাই আছিল তেওঁৰ ধৰ্মৰ এক মূল স্তম্ভ। আজি হিংসা বিদ্বেষেৰে ভৰা সমাজত এই আদৰ্শ অধিক প্ৰাসংগিক হৈ পৰিছে। আৰু আজি আপোনালোকৰ আলোচনাত মই কিমানখিনি দিব পাৰো নাজানো, মই ইমান অভিজ্ঞও নহয়, ইমান বিজ্ঞও নহয়, মই তথাপিতো মানে যত্ন কৰিছো। মই আগতেই কৈছো যে ব্যস্ততাৰ মাজত থকা মানুহ আৰু জানো মহাপুৰুষ গুৰুজনাই নামঘৰ কেন্দ্ৰিক চিন্তা চেতনাৰে সমাজক নৈতিক শিক্ষা আৰু আধ্যাত্মিক চেতনাৰে জাগ্ৰত কৰিছিল। নামঘৰ কেৱল উপাসনাৰ ঠাই নহয়, ই আছিল শিক্ষাৰ, সংস্কৃতি আৰু সামাজিক একতাৰ কেন্দ্ৰ। ইয়াৰ আধাৰত শৃংখল, সংযম আৰু সৰল জীৱনৰ আদৰ্শ গঢ়ি তুলিবলৈ আমাক প্ৰেৰণা যোগাইছিল। শিক্ষা আৰু সংস্কৃতিৰ ক্ষেত্ৰত গুৰুজনাৰ অৱদান অমূল্য। আমি সকলোৱে জানো বৰগীতৰ সুৰত ভক্তিৰ গভীৰ তত্ত্ব, অংকীয়া নাট আৰু ভাওনাৰ মাধ্যমেৰে ধৰ্মীয় কাহিনী জনসাধাৰণৰ মাজত সহজভাৱে প্ৰতিষ্ঠা কৰিছিল। তেওঁ জানিছিল সাধাৰণ মানুহৰ হৃদয় জয় কৰিবলৈ হলে ধৰ্মক সহজ সৰল আৰু আনন্দময় কৰি তুলিব লাগিব। এনে সংস্কৃতিৰ তথা কলাৰ উপাদানসমূহে আমাৰ মাজত এক বিৰাট অমূল্যবোধৰ সৃষ্টি কৰিছিল। মহাপুৰুষ গুৰুজনাই শিকাই দিছিল যে ভক্তি মানে পলায়ন নহয়, ভক্তি মানে সমাজৰ পৰা আঁতৰি যোৱা নহয়, ভক্তি মানে সমাজৰ মাজতে থাকি সৎ কৰ্মৰে নিষ্কাম মনোভাৱেৰে জীৱন যাপন কৰা। তেখেতে নিজেই এই আদৰ্শ জীৱনত প্ৰয়োগ কৰি দেখুৱাই থৈ গৈছে। আজিৰ যুগত আমি এটা ডাঙৰ নৈতিক সংকটৰ মাজেৰে পাৰ হৈ আছো। ভোগবাদ, আত্মকেন্দ্ৰিকতা, বস্তুবাদ, লোভ আৰু অহংকাৰে মানুহৰ জীৱনৰ লক্ষ্য হৈ পৰিছে। আমি আত্মনাশনৰ পথত গতি কৰি আছো। নাম আছে কিন্তু নৈতিকতা নাই, ধৰ্ম আছে কিন্তু সহনশীলতা নাই। এই অৱস্থাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আদৰ্শ আমাৰ বাবে এক শক্তিশালী
পথ প্ৰদৰ্শক। বিশেষকৈ আজিৰ প্ৰজন্মৰ বাবে শংকৰদেৱ গুৰুজনাৰ আদৰ্শ অতি গুৰুত্বপূৰ্ণ। তেওঁ শিকাই দিছিল যে সংযমে শক্তি দিয়ে, বিনয়ে সৌন্দৰ্য আনে আৰু দয়াই মানুহৰ মহান কৰে। যদি আজি সমাজে এই আদৰ্শ গ্ৰহণ কৰে তেন্তে সমাজ পুনৰ নৈতিকভাৱে শক্তিশালী হ'ব। আমি সকলোৱে দেখি আছো। দীননাথ ডেকা বাপে আপোনাৰ সকলোৱে জানে এজন প্ৰাক্তন প্ৰধান পদাধিকাৰ স্বনামধন্য আমাৰ দীননাথ ডেকা বাপে তেতিয়াই কৈ গৈছিলে যে অতীত বৰ সুন্দৰ আছিলে, বৰ্তমান হাহাকাৰ আমি সকলোৱে উপলব্ধি কৰি আছো। আৰু এই হাহাকাৰ যদি এনেকেই থাকে তেতিয়াহ'লে অতীত অন্ধকাৰ। আমি এইবিলাক উপলব্ধি কৰিব লাগিব। আৰু যদি অতীত অন্ধকাৰেই হয় তেতিয়াহ'লে গুৰুজনাই আন্ধাৰৰ পৰা আমাক পোহৰলৈ এই ৰাস্তাটো কিয় দেখাই গৈছিল? যদি আমি সেই আন্ধাৰতে আহি আকৌ মজি থাকো, আৰু যদি সঁচাকে আমি আন্ধাৰৰ মাজলৈ গতি কৰি আছো তেতিয়া অসমীয়া জাতিৰ অস্তিত্ব থাকিব নেকি? গুৰুজনাৰ প্ৰাসংগিকতা যদি নাথাকে তেতিয়াহ'লে অসমীয়া বুলি আমি কোৱাৰ কিবা অধিকাৰ থাকিব নেকি? শংকৰদেৱৰ সেৱক হ'বলৈ হ'লে নহ'ব। নিজৰ আচৰণ, কথা বতৰা আৰু কৰ্মত আদৰ্শ প্ৰতিফলিত কৰিব লাগিব। আমাৰ ঘৰত যদি শান্তি থাকে, সমাজত যদি একতা থাকে, তেন্তে নাম ধৰ্ম সাৰ্থক হ'ব। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শ হয় যেন আমাৰ জীৱনত এক শৰণ নাম ধৰ্ম আমাৰ আত্মাৰ আশ্ৰয় হয় আৰু মানৱ সেৱাই যেন আমাৰ পৰম ধৰ্ম হয়। মহাপুৰুষ গুৰুজনাই স্পষ্টকৈ কৈ গৈছে, নাহি ভকতিৰ ফল যদি আচাৰ শুদ্ধ নহয়। সেয়েহে ভকত বৈষ্ণৱ সমাজ কেৱল দাম লোৱাই নহয়, আমাৰ কথা বতৰা ব্যৱহাৰ আৰু কৰ্মত যদি দয়া, বিনয় আৰু সততা নাথাকে তেন্তে সেই ভক্তি অসম্পূৰ্ণ হৈ ৰয়। শ্ৰীমন্ত শংকৰদেৱ অসমৰ ধৰ্ম, সমাজ আৰু সংস্কৃতিৰ জীৱন্ত প্ৰাণ শক্তি। যিজনে ধৰ্মক মানুহৰ হৃদয়ত স্থাপন কৰিল তেওঁই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। অসমীয়া জাতিৰ আত্মা যদি কেতিয়াবা কাৰোবাৰ হাতত গঢ় লৈ উঠিছে সেয়া শ্ৰীমন্ত শংকৰদেৱৰ হাততেই। শ্ৰীমন্ত শংকৰদেৱে নাম, ভক্তি আৰু সংস্কৃতিৰ মাজেৰে এক নতুন সমাজ গঢ়ি তুলিছিল। এক শৰণ নাম ধৰ্ম শ্ৰীমন্ত শংকৰদেৱৰ কেৱল ধৰ্মীয় দান নহয়, ই এক সামাজিক বিপ্লৱ। যি যুগত সমাজ অন্ধকাৰত আছিল সেই যুগতেই শংকৰদেৱ গুৰুজনাই নাম ধৰ্ম পোহৰ জ্বলাইছিল। শ্ৰীমন্ত শংকৰদেৱ আছিল ভক্তিৰ কবি, সমাজৰ শিক্ষক আৰু মানৱতাৰ পথ প্ৰদৰ্শক। শ্ৰীমন্ত শংকৰদেৱে দেখুৱাই গ'ল ধৰ্ম মানে বিভাজন নহয়, ধৰ্ম মানে সংযোজন। অসম আৰু শংকৰদেৱ এই দুই একে সূতাৰে গাঁথা। শ্ৰীমন্ত শংকৰদেৱ অসমীয়া জাতিৰ ধৰ্মীয় সূৰ্য। আমি গাওঁ কৃষ্ণ সূৰ্য ভৈলন্ত উদিত, নাম ধৰ্ম কৰিলা বিকৃত। ভাগৱত তাৎপৰ্য কীৰ্তনত আমি সেয়া কেতিয়াবা সেৱা অনুষ্ঠানত আমি নাম প্ৰদৰ্শন কৰো। এই নাম ধৰ্মৰ যোগেদি মানুহৰ লগত মিলাইছিল। শংকৰদেৱ নোহোৱাহেঁতেন অসমীয়া সমাজ আত্মা অপূৰ্ণ হৈ থাকিলহেঁতেন। শ্ৰীমন্ত শংকৰদেৱ কেৱল এজন ধৰ্মগুৰুই নহয়, তেওঁ অসমীয়া জাতিৰ আত্মা। আমি কোৱা কথা নহয়, মহেশ নেওগ ডাঙৰীয়াই কোৱা কথা। ডক্টৰ সূৰ্য কুমাৰ ভূঞা বাপে কৈছিলে যে শংকৰদেৱে অসমীয়া সমাজত একতা, সমতা আৰু নৈতিকতাৰ পথ দেখুৱালে। আমাৰ
মহাত্মা গান্ধী জাতিৰ পিতা বুলি আমি কওঁ। শংকৰদেৱৰ গুৰুজনাৰ ক্ষেত্ৰত তেখেতে কৈছিলে যে শংকৰদেৱৰ ভক্তি আন্দোলনে জনসাধাৰণৰ মাজত নৈতিক জাগৰণ আনিছিল। ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই যি আমাক পৰিচয় কৰি দিছিল, গুৰু লাগে মোক বুলি যে কৈছিলে, গুৰু লাগে মোক শিক্ষিত শিষ্য, জগতত জাননী দিলো, জগতৰ গুৰু শ্ৰী শংকৰ ঘৰতে অন্ধলাই নিচিনিলো। তেখেতেও কৈছে যে অসমীয়া জাতিৰ যি ঐক্যবোধ আৰু আত্মচেতনাৰ বীজ সেয়া শংকৰদেৱে ৰোপণ কৰিছিল। মহাপুৰুষ মন্ত শংকৰদেৱৰ আদৰ্শই অসমীয়া সমাজত এক নৱজাগৰণ আনিছিল। তেওঁ জীৱন আৰু শিক্ষাই মানুহক একতা, সহানুভূতিতা আৰু সততাৰ পথ দেখুৱাইছিল। একতা আৰু সমন্বয় শংকৰদেৱে ভক্তি আৰু সমাজ সেৱাৰ মাধ্যমেৰে সমাজত একতা আৰু সমন্বয়ৰ বাৰ্তা প্ৰচাৰ কৰিছিল। তেওঁ জাতি ধৰ্ম নিৰ্বিশেষে সকলোকে একত্ৰিত কৰি এক সাংস্কৃতিক আৰু আধ্যাত্মিক পুনৰুজ্জীৱন আনিছিল। তেখেতে ভক্তি আৰু সততাৰ জীৱন উদাহৰণ স্বৰূপে আমাক দেখাই থৈ গৈছে। তেওঁ শিক্ষাই আমাক জীৱনৰ এক প্ৰকৃত অৰ্থ বুজিবলৈ শিকায় আৰু সৎ পথত চলিবলৈ প্ৰেৰণা যোগায়। শংকৰদেৱে সমাজত সামাজিক সমতা আৰু ন্যায় বাৰ্তা প্ৰচাৰ কৰিছিল। তেওঁ সকলো মানুহকে সমান বুলি গণ্য কৰিছিল আৰু জাতি ভেদ অস্পৃশ্যতাৰ বিৰুদ্ধে তেখেতে মাত মাতিছিল। তেওঁ অসমীয়া ভাষা আৰু সংস্কৃতিৰ বিকাশত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই থৈ গৈছে। তেওঁৰ ৰচনা সমূহে অসমীয়া সাহিত্য আৰু সংস্কৃতিৰ সমৃদ্ধ কৰিছে। শংকৰদেৱে মানুহক নৈতিক আৰু আধ্যাত্মিক মৰ্যাদাৰ পথ দেখুৱাইছে। তেওঁৰ শিক্ষাই আমাক জীৱনত সততা আৰু দয়া আৰু ক্ষমতাৰ গুণ শিকাইছে। ইমানবিলাক আগবঢ়োৱা পাছত আজি আমি কিমান সাৰ্থক হৈছো বা আমি সিমান সেইখিনি পালন কৰি সমাজ সংস্কাৰ কিমান আমি বৰ্তি হ'ব পাৰিছো সেইটো আমি প্ৰত্যেকেই নিজে নিজে জানো। আপোনালোকে দেখি আহিছে। আপোনালোকে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মঞ্চত নতুনকৈ যি সংযোজন কৰিছে আমি দেখা পাইছিলো। আপোনালোকৰ লগত অংশগ্ৰহণ কৰিবলৈ সুবিধা পোৱা নাছিলো। যোৰহাটতে আপোনালোকক দেখিছিলো আমি প্ৰচাৰ মাধ্যমৰ জৰিয়তে। আমি তেতিয়া অলপ অসুস্থ আছিলো। শ্লিপ ডিছৰ প্ৰব্লেমৰ কাৰণে আছুতীয়াকৈ আছিলো কাৰণেই আপোনালোকৰ কাৰ্যসূচী অংশগ্ৰহণ কৰা নাছিলো। এতিয়া গম পাইছো যে আমাৰ তেজপুৰতো আপোনালোকৰ এটা ভাল অনুষ্ঠান হ'ব। আমি তাত যিমান পাৰোঁ যত্ন কৰিম আপোনালোকৰ সান্নিধ্য পাবলৈ, আপোনালোকক দৰ্শন কৰিবলৈ, আপোনালোকৰ সংগ পাবলৈ। আপোনালোক মহামহন্তসকল শংকৰদেৱৰ আদৰ্শে আমাক জীৱনত প্ৰেৰণা যোগায় আৰু সৎ পথত চলিবলৈও আমাক শিকায়। তেওঁৰ জীৱন আৰু শিক্ষাই আমাক একতাৰ, সহানুভূতি আৰু সততাৰ পথত আগবাঢ়ি যাবলৈ প্ৰেৰণা যোগাইছে আৰু আমি সেইখিনিকে মূলধন হিচাপে লৈ আমি আগবাঢ়িছো। গুৰুজনাই আমাক অকল ধৰ্মই দি থৈ যোৱা নাই, ভাল কামৰ ৰাস্তা দি থৈ গৈছে। আমি ভাল কামটো সদায় কৰি আছো, কাৰণ তাতোতকৈ উৎকৃষ্ট অতি ভাল কাম আমাক দুটা দি থৈ গৈছে, এটা শৰণ, এটা ভজন। আমি এই শৰণৰ মাধ্যমেৰে আমি ভাল মানুহ হ'ব পাৰো। মানুহকো মানুহলৈ উত্তৰণ হয়। নৰোত্তম বুলি কয়, আমি নৰোত্তম হ'ব নোৱাৰো বা পুৰুষোত্তম হ'ব নোৱাৰো এক কৃষ্ণ প্ৰভু ভগৱন্তৰ বাহিৰে। গতিকে মই কেৱল কথাটোহে আহ্বান জনাইছো। আৰু ভজনৰ মাধ্যমেৰে দিছে, সদাচাৰ দিছে, 8 প্ৰকাৰ সদাচাৰ আমাক দিছে। এই 8 প্ৰকাৰ সদাচাৰ আমি কেইটামান সদাচাৰ আমি সাধাৰণতে আমি মানি চলো। আমি কেইটামান সদাচাৰ আমাৰ দেখা পাওঁ বা শুনা নাপাওঁ আমাৰ ভকতৰ
মানে শ্ৰীমুখত যে শয়ন সদাচাৰ, স্নান সদাচাৰ বা গমন সদাচাৰ, এতিয়া গুৰুজনাই আমাক এই সমস্তখিনি দি থৈ যোৱা পাছত আমি আচলতে সেইখিনি আমি প্ৰেৰণা বুলি ভাবোঁ। আৰু গুৰুজনাৰ যিটো অমূল্যবোধৰ কথা আমাৰ মাজত আহিছে, আলোচনা কৰি আছোঁ, সেইখিনি এই সমস্তখিনি তেখেতৰ এই ধৰ্মৰ দৰ্শন, ধৰ্মৰ বাণী আমাক আগবঢ়াই থৈ গৈছে। সেইখিনিৰ মাজতে আমি যদি বৰ্তি থাকিব পাৰোঁ, তেতিয়াহ'লে মই ভাবোঁ আমি গুৰুজনাৰ যি লক্ষ্য উদ্দেশ্য, এখন বৃহৎ অসমীয়া সমাজ গঢ়াৰ যি মানে সমল আমাক দি থৈ গৈছে, সেইখিনি আমি সফল হ'ব পাৰিম। গতিকে মই বৰ দীঘলীয়া কৰিব বিচৰা নাই। গতিকে আপোনালোকৰ আজ্ঞা, আপোনালোকৰ আহ্বান উদ্ধাৰ্য কৰি এই দুআষাৰ ক'বলৈ যাওঁতে আমাৰ যদি ক'ৰবাত ত্ৰুটি বিচ্যুতি হৈছে, আমিতো কৈছোঁৱেই, প্ৰথমতেই কৈছোঁ যে আমি ইমান যোগ্য নহয়। আৰু এয়া মোৰ প্ৰথম জীৱনত এনেকৈ মই আলোচক হিচাপে দুআষাৰ ক'বলৈ আমাক মানে আজ্ঞা কৰা বা দায়িত্ব অৰ্পণ কৰা, এয়া মোৰ জীৱনৰ প্ৰথম। মই সংগঠন কৰোঁ, মই সংগঠক হিচাপে মই কাম কৰোঁ, মই কামৰ মানুহ। কিন্তু আচলতে মোৰ অধ্যয়নটো যিমান থাকিব লাগে, মই আপোনালোকৰ ভগৱন্তক মানে বহুত জানো বুলি ক'লেতো নহ'ব। আচলতে মোৰ সঁচা কথা এইটোৱে যে মোৰ অধ্যয়নৰ মানে যিটো সময়, সেই সময়টো মই মিলাব নোৱাৰোঁ। মই কীৰ্তনৰ প্ৰথম বাৰ, দ্বিতীয়বাৰ, তৃতীয়বাৰ আমি কীৰ্তনখন সম্পূৰ্ণ কৰিছোঁ। আৰু এতিয়া ভাগৱত শাস্ত্ৰ ভাগৰ আমি একেঠাইকে পঢ়ি আছোঁ, নিজৰ কাৰণে, নিজে জানিবৰ কাৰণে। গতিকে মই সিমানৰ মানুহ নহয়। তথাপিতো আপোনালোকে ভাবিছে বহুত কিবা কিবি, আমাৰ হাত ধৰোঁতে কৈছে ব্যাখ্যাকাৰক বুলি কৈছে, পাঠাচাৰ্য পাঠ কৰোঁ, মই পাঠ স্থানীয়ভাৱে পাঠ কৰোঁ, আৰু সেইটো সৰুৰ পৰাই অভ্যাস আছিলে। গতিকে মই এইখিনি কথাৰে আজি আপোনালোকৰ শ্ৰীচৰণত সেৱা জনাই সামৰিব বিচাৰিছোঁ। অপৰাধ হ'লে আপোনালোকে আমাক ক্ষমা কৰিব। মই মহান্তৱ পুৰুষৰ এভাগী বাণী আমি সামৰিব বিচাৰিছোঁ। কৃষ্ণ। নজানাই আমি চাৰি জাতি, চাৰি আছমি নোহোৱাতি, নহ ধৰ্ম কিলা দানব্ৰ ততীৰ্থ